প্ৰথম কথাটো হ'ল চন্দ্ৰমোহন পাটোৱাৰীক পুনৰবাৰ কিয় টিহুৰ ৰাইজে ভোট দিব লাগিব? তেওঁ এনেকুৱা কি কাম কৰিছে বিগত সময়ত যাৰ কাৰণে তেখেতে এতিয়ালৈকে ক্ষমতাত থাকিবই লাগিব? 85 চনৰ পৰা মন্ত্ৰী বিধায়ক হৈ আছেই, এতিয়া কিয় লাগে? 70 বছৰীয়া চন্দ্ৰমোহন পাটোৱাৰীৰ বিকল্প টিহুত নাই নেকি? বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ কোনো কৰ্মী নাই নেকি যিয়ে চন্দ্ৰমোহনৰ বিকল্প হিচাপে টিহু সমষ্টিক নেতৃত্ব দিবলৈ আগবাঢ়ি আহিব? লগতে এই কথাটো ক'ব লাগে, চন্দ্ৰমোহন পাটোৱাৰীৰ একালৰ ঘনিষ্ঠ প্ৰয়াত কন্দৰ্প বৰ্মনৰ হত্যাকাণ্ডৰ ক্ষেত্ৰত তেখেতৰ ভূমিকা নিষ্ক্ৰিয় কিয়? তেওঁ কিয় তেখেতৰ সহায়স্বৰূপ কন্দৰ্প বৰ্মনৰ হত্যাৰ কাৰণে বিশেষ ভূমিকা গ্ৰহণ নকৰিলে? কিয় এখন SIT গঠনৰ কাৰণে আবেদন নকৰিলে? এই কথাবোৰ জনাই যাওক। কাৰণ কন্দৰ্প বৰ্মন কিয় মৰিল কোনেও নাজানিলে, কেনেকে মৰিল কোনেও নাজানিলে, কোনে মাৰিলে কোনেও নাজানিলে, অথচ তেখেতৰ পৰিয়ালে এয়া হত্যাকাণ্ড বুলি সন্দেহ কৰে। আনহাতে OBB শিক্ষকৰ লগত কিয় এই ধৰণৰ বঞ্চনা কৰিলে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই? চন্দ্ৰমোহন পাটোৱাৰীয়ে OBB শিক্ষকক নিযুক্তি দি তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ বাবে কোনো কামেই নকৰিলে, তেওঁলোকক অৱজ্ঞা অৱহেলাৰ দৃষ্টিৰে চালে। কিয় চন্দ্ৰমোহন পাটোৱাৰীয়ে OBB শিক্ষকৰ নামত একাংশক নিযুক্তি দি অৱজ্ঞা আৰু অৱহেলা কৰিলে, লগতে বঞ্চিত কৰিলে? এই কথাবোৰ আপুনি কওক।